মই ভাবোঁ এই টপিকৰ ওপৰত হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, ৰকিবুল হুছেইন ডাঙৰীয়া, ৰিপুণ বৰা, অখিল গগৈ এখেতসকলেই আলোচনা কৰিলে বেছি ভাল হয়। এই সব কথা বাৰ্তা যি সময়ত ডেভেলপমেণ্টৰ কথা চিন্তা কৰিব লাগে, যি সময়ত ছাত্ৰ ছাত্ৰীৰ পৰীক্ষা আহি আছে, কেনেকৈ আমি এইবিলাক চিন্তা কৰিব লাগে। আৰু এই চৰকাৰৰ মাত্ৰ এবছৰহে বাকী আছে, ডেভেলপমেণ্টৰ বহুত কৰিব লগা কাম আছে, সেই কামবিলাক কৰিব লাগে। এতিয়া কাৰ পাকঘৰত কি খানা হ'ব, কোনে কি পিন্ধিব, এই সব কথা যদি কেবিনেট সিদ্ধান্ত ল'ব লগা হয়, এইটো দুৰ্ভাগ্যজনক ৰাজ্যৰ কাৰণে। অলৰেডি আইন কানুন আছে, কেটেল প্ৰিজাৰ্ভেশ্যন বিল আছে, মানুহে সেইমতে চলি আছে। ৰাজহুৱা স্থানতনো ক'ত গোমাংস মানুহে ব্যৱহাৰ কৰে? আমিতো নকৰোঁ ৰাজহুৱা স্থানত গোমাংস ব্যৱহাৰ। ৰাজহুৱা স্থানত আপোনাৰ ৰাজহুৱা প্ৰগ্ৰামবিলাকত সকলো ধৰ্মাৱলম্বী মানুহ থাকে, গতিকে সকলোৱে এই কথাটোৰ প্ৰতি লক্ষ্য ৰাখি এনেকুৱা ধৰণৰ মাংস ব্যৱহাৰে নকৰে। গতিকে তাতে নতুন যে কিবা এটা কৰিছে তেনেকুৱা নহয়, এইবিলাক পাব্লিকে অলৰেডি তেনেকৈ চলে। কিন্তু দুৰ্ভাগ্যজনকভাৱে যোৱা কেইদিনৰ পৰা আমি লক্ষ্য কৰিছোঁ, যি সময়ত ৰাজ্যৰ ডেভেলপমেণ্টৰ কথা আলোচনা কৰিব লাগে, বিৰোধী হওক বা শাসক পক্ষ হওক, চৰকাৰ হওক, তেখেতসকলক বাধ্য কৰাব লাগিছিল। এতিয়া ৰকিবুল হুছেইন ডাঙৰীয়া বা ভূপেন বৰা বা অখিল গগৈ, হেমন্ত বিশ্ব শৰ্মাক বাধ্য কৰাব লাগিছিল যে আপুনি ডেভেলপমেণ্টত ফেইল হৈছে, বহুত কাম কৰা নাই, চৰকাৰী বিদ্যালয়সমূহ বন্ধ হৈ আছে, স্কুলত শিক্ষক নাই, গৰাখহনীয়া হৈয়ে আছে, আপোনাৰ বহুত ৰাস্তা ঘাট কৰিব লগা আছে, স্কুল কলেজৰ দুৰৱস্থা, হস্পিটেলত ডক্টৰ নাই। এই কথা বাৰ্তাবিলাক কৈ চৰকাৰক বাধ্য কৰিব লাগিছিল বিৰোধীয়ে, যে চৰকাৰ যাতে এই কথা বাৰ্তাবিলাকৰ উত্তৰ দিয়ে। কিন্তু আমি লক্ষ্য কৰিছোঁ কোনে কি খায়, ইলেকশ্যনত কি খালে, বাই ইলেকশ্যনত কোনে কি ভোজ খালে, কোনে ভোজ খুৱাই ভোট ল'লে, কোনে খুৱালে, কোনে হাৰিলে জিকিলে, এতিয়া এইবিলাক তেখেতসকলে কৰি আছে। এইটো ৰাজ্যখনৰ কাৰণে মই ভাবোঁ, ৰাজ্যৰ জনগণৰ কাৰণে এইটো দুৰ্ভাগ্যজনক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দোষ।